প্রতি হরপধামর বিধাতাই সাধন করে মুখ দেবতা সকলের মাজত অর্পণ করিলে সৃষ্টি রক্ষার ঘর অমৃত প্রাণ করে অমর রক্ত লভিল যদিও রাখিব পরে নাই মই দেবতার গৌরব কতবার দৈত্য দানবর খাতাত পরাজিত হই অশেষ লাঞ্ছনা ভুগিছো আমি দেবতা সমাজে। দেবরস এনে কিয় দুৰ্বল চিন্তা দিছে পৰম দুখৰ পাছত সুখ আহে নিয়ম জগত আন্ধাৰৰ পাছত পোহৰ অৱশ্যেই নাই বৰ্তমানতো আমি সুখী আছো আৰু দেৱৰস স্থিতিলয়ৰ গৰাকী যিজন সিজনৰ অপাৰ কৰোণা আমাৰ ওচৰত তেনে স্থলত কোনে কৰিব পাৰে অপকাৰী দেৱ সমাজত। দেবরস বরুণ দেবে উচিত কথাই করিছে প্রকাশ রুদ্র নন্দন কার্তিকময় দেব হেরাবতী যেতিয়াই মোৰ হব প্ৰয়োজন ভয়ৰ ধুমুহা মুৱাই যজ্ঞদল দিন পৰিচয় কত শত দৈত্য দানবৰ শতত হৈ পৰাজিত কতবার আত্মগোপন কৰি আমি দেবতা সমাজে উৰিছিলো অনাই বনাই ভিক্ষাৰী বেগে দেৱৰ অশেষ ধন্য হৈ বাৰে বাৰে দেৱতাৰ কাৰ্যত লগাই ভৱিষ্যতৰ কথা পৰিহাৰ কৰি বৰ্তমানৰ চিন্তা কৰাটোৱেই উচিত বুলি মই ভাবো দেৱৰস আৰু দেৱৰস অমৰাৱতীৰ চোৰ দিশে কেৱল আনন্দৰ কিৰণ যদিও বা দৈত্য দানৱে আমাক বাৰে বাৰে কৰে পৰাজিত তথাপিতো অসুৰৰ ক্ষণস্থায়ী বিজয়ে কেতিয়াও কৰা নাই দেৱতাৰ কোনো অৱকাশ সেইবাবে দেৱৰস মিছাতেই নহব দেবরস আপনার মনত কি হৈছিল করু এক নিবেদন দিয় অনুমতি কার্তিক অনন্তরে মই তোমাকে দেইছো অনুমতি। দেবরস সকল দেবতা মণ্ডলী একত্ৰিত হৈ করু একে বিষ্ণু যজ্ঞ আয়োজন তেতিয়া এই অমৰাৱতীপুৰত অমংগলৰ কোনো নাঘটিবচি ধন্য ধন্য কার্তিক নিশ্চয় আয়োজন করি আমি বিষ্ণু যজ্ঞ তার বাবে নকৰিব চিন্তা যদি কোনোবা শত্ৰু আহে এই অমৰাৱতীপুৰে